পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী ভোটাৰে এনেধৰণে নিজৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে আৰু কিন্তু মই এগৰাকী ব্যতিক্ৰমী ভোটাৰ যিয়ে আচলতে নিজৰ বিবাহৰ দিনাও এনেধৰণে ভোটদান কৰিবলৈ ওলাই আহিছে। মই পোনপটীয়াভাৱে দৃশ্য দেখুৱাইছোঁ যে নিজৰ বিবাহৰ দিনা আচলতে তেওঁৰ এই যি ভোটদান প্ৰক্ৰিয়া অংশ ল'বলৈ তেওঁ এনেধৰণে ওলাই আহিছে সাজোনে কাচোনে। মই প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ এইগৰাকী দৰা যিয়ে আচলতে চেঙাপাৰা প্ৰাথমিক বিদ্যালয়ত এনেধৰণে তেওঁ ভোটদান সাব্যস্ত কৰিবলৈ ওলাই আহিছে। নিজৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁ কুণ্ঠাবোধ কৰা নাই। আজিৰ দিনটোত তেওঁ আচলতে নিজৰ বিবাহৰ কাৰ্যসূচীৰ মাজতে এনেধৰণে তেওঁ ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ ওলাইছে। শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিবাহৰ আপোনাৰ। কেনেধৰণে আচলতে আজিৰ দিনটোত আপুনি এই মৌলিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল, মনত ভাৱটো কেনেকুৱা আপোনাৰ? মই বিয়াতে সুখী। মোৰ এনেকুৱা বিবাহৰ দিনত ভোটৰ মোৰ অধিকাৰটো সাব্যস্ত কৰিব পাৰিছোঁ, সেইকাৰণে মোৰ বিশেষভাৱে আনন্দিত। জানিব বিচাৰিছোঁ যিহেতু পুৰোহিতে আপোনাৰ বিবাহতলী নিশ্চয়কৈ মন্ত্ৰোচ্চাৰণ কৰি আছে, আপুনি সন্ধিয়াকৈ আপুনি আচলতে দৰা সাজি যাব, গতিকে মনত ভাৱটো কেনেকুৱা বাৰু? মই বিশেষভাৱে আনন্দিত। আজি এই গণতান্ত্ৰিক অধিকাৰৰ দিনটোত মোৰ বিবাহৰ দিন, দেশৰ গণতান্ত্ৰিক অধিকাৰ। ঘৰত এতিয়া নিশ্চয়কৈ যথেষ্ট আলহী ভৰি পৰিছে, তাৰ মাজতে আপুনি আহিব লগা হৈছে। কোনোবা পৰিয়ালে বাধা দিছিল নেকি বাৰু? নাই এইটো কোনো কাৰণত কোনো বাধা দিয়া নাই। বিশেষভাৱে আনন্দিত ঘৰৰ পৰিয়ালো। আপোনাৰ পৰিচয়টো দিবলৈ মই অনুৰোধ জনাইছোঁ। মোৰ নাম উত্তম ডেকা, ঘৰ 1 নম্বৰ চেঙাপাৰা, পোষ্ট অফিচ পাথৰিঘাট, ডিষ্ট্ৰিক্ট দৰং অসম। দেখুৱাইছোঁ এইগৰাকী দৰা যিয়ে আচলতে বিবাহৰ অনুষ্ঠানৰ মাজতে তেওঁ এনেধৰণে আচলতে ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ এনেধৰণে ওলাই আহিছে। তেওঁৰ আশে পাশে থিয় হোৱা মই ব্যক্তিসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ। এগৰাকী ব্যতিক্ৰমী ভোটাৰ আজিৰ তাৰিখত যিয়ে আচলতে সকলোকে আকৰ্ষিত কৰিছে। হয়, এওঁক আমি দেখা পাই নথৈ আনন্দিত হৈছোঁ। এওঁ যি আজি যুগ্ম জীৱনৰ পাতনিতে আহি আমাৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিলে, এওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। এওঁক উদ্দেশ্য কৰি যিসকল মহান ব্যক্তিয়ে এতিয়াও আহিবলৈ কুণ্ঠাবোধ কৰি আছে, তেওঁলোক যেন সোনকালে ওলাই আহি ভোটদান কৰে। ধন্যবাদ। কথা পাতি এগৰাকী আপুনি আহিছে এখেতৰ লগত, পৰিয়ালে বাধা কৰা নাছিল নে? যিহেতু আজি বহু আলহী আহিছে, তাৰ মাজতে আকৌ ভোটদান কৰিবলগীয়া হৈছে, শাৰী পাতি থিয় হ'বলগীয়া হৈছে। নাই, তেখেতক কোনোৱে বাধা দিয়া নাই। তেখেত হাঁহিমুখে ওলাই আহিছে ইয়াতলৈ তেখেতৰ নিজৰ মৌলিক অধিকাৰ প্ৰদান কৰিবলৈ। গতিকে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু যিখিনি মানুহ আমাৰ ভোট দিবলৈ বাকী আছে তেওঁলোকো আহি হাঁহি মনেৰে ভোট প্ৰদান কৰি গুচি যায়। তাৰ বাবে মই উভতনি যাত্ৰা কৰাৰ পূৰ্বে দেখুৱাইছোঁ পুনৰ এইগৰাকী দৰা যিয়ে আচলতে সাজোনে কাচোনে এনেধৰণে এই ভোট কেন্দ্ৰটিত ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ ওলাই আহিছে। মই পুনৰবাৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টৰ জৰিয়তে দেখুৱাই আছোঁ যে এনেধৰণে ছাতিও লগত লৈ আহিছে আৰু সুন্দৰভাৱে সাজোনে কাচোনে এইগৰাকী যুৱকে আজি নিজৰ বিবাহৰ দিনাও আচলতে নিজৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই এৰা নাই। আৰু ক'ব লাগিব এনেধৰণে দেখিবলৈ পোৱা গৈছে প্ৰতিটো ভোট কেন্দ্ৰত ভোটাৰ ৰাইজৰ যথেষ্ট উৎসাহজনক উপস্থিতি দেখিবলৈ পোৱা গৈছে।